অফিচৰ পৰা আহোঁতে অকণমান মাংস লৈ আহিছিলোঁ মানে এই মাংসখিনি লৈ যাম কোচবিহাৰলৈ আজি আৰু যিহেতু ঘৰত গাহৰি এলাও নকৰে চ' বইল কৰি নিব পৰা নাই কেঁচাকেই নিবলগীয়া হৈছে আৰু কেঁচাকেতো মাংস যদি বইল নকৰোঁ সহজতে মানে কি ক'ম আৰু বেয়া হৈ যায় সেয়ে মই এই টেকনিকটো ইউজ কৰিলোঁ যিটো ইউজ কৰিলে মানে সহজতে মাংস বেয়া নহয় আপোনালোকেও যদি বহুত দূৰ ক'ৰবাত তেনেকৈ কেঁচা মাংস লৈ যাব বিচাৰে তেতিয়াহ'লে নিব পাৰে এনেকৈ থ'লে কেঁচা মাংসটো একদম 24 ঘণ্টালৈকে একদম বেয়া নহয় আৰু গোন্ধ নোলায় সেইটো কাৰণে ধুনীয়াকৈ কলপাত এখনতে পুৰা বান্ধি ল'ব লাগিব মাংসখিনি অকণ বেছিকৈ কলপাত দিছোঁ যাতে বেছি টাইম ঠাণ্ডা হৈ থাকে তাৰপিছতে এটা কেৰি বেগত ভৰাই ডিপ ফ্ৰিজাৰত 2-3 ঘণ্টাৰ কাৰণে থৈছোঁ আৰু তেতিয়া 2-3 ঘণ্টাৰ পিছতো অকণমান বৰফ মানে জমিব ধৰে আৰু মোৰ যিহেতু ৰাতি ট্ৰেইন আছিলে চ' মই 2-3 ঘণ্টা সময় পাই গ'লোঁ এইখিনি ৰাখিবলৈ আৰু ইয়াত দেখিছে নহয় পুৰা আইচ হৈ গৈছে তেতিয়া আৰু আকৌ এটা কেৰি বেগত একদম টাইটলি বান্ধি থৈ দিলোঁ তো আপোনালোকেও যদি এনেকৈ নিব বিচাৰে কেঁচা মাংস একদম দূৰলৈকে নিব পাৰে